হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত বিজয়ৰ ওচৰলৈ মাক যাব আৰু শুনে যে ছোৱালী পলুৱাই আনিছে সেই কথাটো সঁচানে বুলি ক'ব। আৰু তেতিয়া বিজয়ে তুমি ক'ত গম পালা বুলি সুধিব আৰু তেতিয়া মাকে তাৰ কাৰণে আমাৰ ঘৰখনৰ মান সন্মান সকলো নোহোৱা হৈ গ'ল। এতিয়া আৰু তুমি সেইখন ঘৰৰ লগত সম্পৰ্ক ৰাখিব নালাগে বুলি বিজয়ক ক'ব আৰু তোমাক যদি তোমাৰ খুলখালীয়া ছোৱালী পলুৱাই আনা বুলি কয় তেতিয়া তোমাৰ সন্মান ক'ত থাকিব। আগতে তুমি তাইৰ কাৰণে মোক বাদ দিছিলে, এতিয়া তুমি তাইক বাদ দিব লাগিব বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ বিজয়জী অনুস্মিতাৰ ওচৰত যাব আৰু তেতিয়া বিজয়ে অনুস্মিতাক মই আৰু পৰীৰ লগত সম্পৰ্ক নাৰাখো বুলি ক'ব আৰু তেতিয়া অনুস্মিতাই মই তোৰ সেইবোৰ কথা নুশুনো বুলি ক'ব আৰু তেতিয়া বিজয়ে মোৰ খুলখালীয়া যদি ছোৱালী পলুৱাই অনা কথাটো কয় তেতিয়া মোৰ সন্মান ক'ত থাকিব বুলি অনুস্মিতাক ক'ব। এতিয়া অনুস্মিতাই বিজয়ক বুজাব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অমৰাজীয়ে শেৱালিক ফোন কৰিব আৰু শেৱালিৰ খবৰ ল'ব আৰু তেতিয়া শেৱালিয়ে মোৰ খবৰ ভালেই, ইয়াত মোক বহুত মৰম কৰে, অলপ কষ্ট দিয়া নাই বুলি অমৰক কৈ থাকিব। আৰু তেতিয়া শুনে শেৱালিৰ কথাবিলাক শুনি থাকিব। এতিয়া বাৰু শুনে শেৱালিক মিছা কথাবোৰ কিয় কৈছা বুলি ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।